জামুগুৰিহাটৰ ৰঙাচকুৱা সাপ্তাহিক বজাৰত সংঘটিত হৈছে গাড়ী চুৰিকাণ্ড। ৰঙাচকুৱাৰ সাপ্তাহিক বজাৰখনৰ দিলীপ চাহু নামৰ ব্যৱসায়ীজনৰ AS12AC3818 নম্বৰৰ বলেৰো পিকআপ বাহনখন অচিনাক্ত দুৰ্বৃত্তই চুৰি কৰি উধাও হয়। নিজৰ বজাৰৰ দোকান সামৰি ব্যৱসায়ীজনে থোৱা ঠাইত নিজৰ গাড়ীখন নেদেখি হতভম্ব হৈ চাৰিওফালে বিচাৰ খোচাৰ কৰে যদিও গাড়ীৰ কোনো সংসূত্ৰ নাপাই জামুগুৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ী চুৰিৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰি গাড়ীখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আপোনাৰ 9টা মানতে থৈছিলে গ'লোঁ, থৈ যোৱাৰ পিছতে আৰু দোকানদাৰত ময়ো বিজি থাকোঁ, মালিকে দোকানতে থাকিব দিয়ে। তাৰপিছত আৰু মই আপোনাৰ 2টামানত আহিলোঁ। 2টামানত মানে কি মোক টিফিনো গাড়ী দিয়ে থাকে অলৰেডি। তো 2টামানত মই মানে খাবলৈ আহিলোঁ, তেতিয়া চাইছোঁ গাড়ী নাই। তাৰপিছত আৰু মালিকক গৈ পেলাই জনালোঁ, মালিকে কৈছে যে ঠিক আছে। পিছত আৰু যাম। কি কালাৰ গাড়ীখন? বগা কালাৰ। নাম্বাৰটো? নাম্বাৰ আছিলে আপোনাৰ AS12AC3818। কিমান সময় হ'ল? এতিয়া আপোনাৰ আমি CC কেমেৰাত আপোনাৰ স্কুলত চেক কৰা মতে আপোনাৰ 1টা আৰু 2টাৰ ভিতৰতে মানে আপোনাৰ বস্তুটো নাইকিয়া হৈছে। এতিয়া স্কুলৰ CC কেমেৰাত মানে আপোনাৰ লাইনটো আপ ডাউন কৰি থকাৰ কাৰণে মানে একুৰেট টাইমটো মানে ক্লিক কৰিব পৰা নাই। জামুগুৰিহাটৰ পৰা অতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।